নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি 29 ছেপ্টেম্বৰ 2024 ইতিমধ্যে এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামটো হৈ গৈছে আৰু এই পেপাৰত হৈ যোৱা কিছুমান মেথছৰ কুৱেশ্যন আমি এটা সলভ কৰিবলৈ চেষ্টা কৰিম সো কুৱেশ্যনত কৈছে এ সেক্টৰ অফ angle 30 degree is cut out from a circular disc of radius 6 cm. The area of the cut sector in centimeter square units is 6 cm ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল সেন্টিমিটাৰ স্কয়াৰ এককত হ'ব আমাক ইয়াতে কোৱা হৈছে বৃত্ত এখনক 30 ডিগ্ৰী কোণ কৰি কটা হৈছে আৰু ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে আমাক 6 সেন্টিমিটাৰ ইয়াৰ সূত্ৰটো হ'ল এৰিয়া is equal to theta by 360 degree into pi r square আমাক theta কিমান দিয়া আছে theta means angle কিমান দিয়া আছে 30 degree by 360 degree যেহেতু আমাৰ সক কোৱেশ্যনত দিয়া আছে উত্তৰবোৰ পাইত ওলাব লাগে সো আমি পাইৰ ভ্যালু নবহালেও হ'ব পাইটো হেনেকৈ ৰাখিম আৰু আমাক r কিমান দিয়া আছে 6 স্কয়াৰ means 6 into 6 0 0 cancel 6 ৰে কাটিলে এবাৰ 6 ৰে কাটিলে 6 বাৰ 6 ৰে কাটিলে এবাৰ 6 ৰে কাটিলে এবাৰ এনসার কিমান হল আমাৰ 3 পাই যেহেতু আমাৰ এৰিয়া ওলাব দিছিল এৰিয়াৰ ইউনিট সদায় সেন্টিমিটাৰ স্কয়াৰত হ'ব সো আমাৰ এনসার কিমান হল 3 পাই নেক্সট কোৱেশ্যনটো আছে the product of two binary numbers 101 and 10 expressed in binary numbers is দুটা দ্বৈত প্ৰণালীৰ সংখ্যা 101 আৰু 10ৰ পূৰণফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে হ'ব চাওক দ্বৈত প্ৰণালীত পূৰণ কৰাৰ পদ্ধতি আমি সাধাৰণতে কৰা পূৰণৰ নিচিনাই প্ৰায় 0 1 গুণ 0 0 1 গুণ 0 0 1 গুণ 0 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 যোগ কৰি দিয়ক 0 1 0 1 তো আমাৰ উত্তৰ কিমান হ'ল 1 0 1 0 নেক্সট কোৱেশ্যনটো আছে ফাইন্ড দা ভ্যালু অফ এইখিনি ইয়াৰ ভ্যালু ল'ব লাগে চাওক কি কৰিম 1 প্লাস এই তলখিনি চাব আটাইকেইটাৰ পৰা আমি কি কমন ল'ব পাৰো 2 কমন ল'ব পাৰো হয় ইয়াৰ পৰা 2 কমন ল'লে কিমান থাকিব 2 1 যা 2 এখিত কিমান হৈ আছিল 2 1 যা 2 হৈ আছিল 2 কমন ল'লে এখিত কিমান থাকিব 1 ঠিক তেনেদৰে এখিত কিমান হৈ আছে 2 3 যা 6 ইয়াৰ পৰা 2 ওলাই আনিলে কিমান থাকিব 3 3 ৰুট 3 ঠিক তেনেদৰে এখিত কি হৈছিল 2 2 যা 4 ইয়াৰ পৰা 2 ওলাই আনিলে কিমান থাকিব 2 2 ৰুট 2 হল আকৌ যদি মই কওঁ এই গোটেইকেইটা লগত 1 পূৰণ আছে 1 1 যা 1 2 2 যা 2 3 3 যা 3 1 যা 3 হয়নে 1 1 যা 1 2 1 যা 2 and 3 1 যা 3 হৈ আছে তো গোটেইকেইটাৰ পৰা আমি কি কমন ল'ব পাৰিম গোটেইকেইটাৰ পৰা 1 কমন ল'ব পাৰিম 1 কমন লওঁ কিমান থাকিব 1 প্লাস মই 3 ৰুট 3 টো আগত লিখিছো 3 ৰুট 3 টো আগত লিখিছো প্লাস 2 ৰুট 2 এটা চাওকচোন এইখিনি আৰু এইখিনি প্ৰায় একে দেখিবলৈ হৈছে আৰু সেম হৈছে সো আমি কি কৰিব পাৰিম এই দুটা কেনসেল কৰিব পাৰিম তো কিমান থাকিল আমাৰ 1 প্লাস 1/2 সো 1.5 কিমান হয় 3/2 যোগ কৰি চাওক 1.5 কিমান হল আমাৰ 3/2 সো আমাৰ आंसर কিমান হৈ গল 3/2 নেক্সট কৈছে the longest diagonal that can be found in a regular cube of side 1 cm is x cm বাহুযুক্ত এখন সুষম ঘনকত পাব পৰা দীৰ্ঘতম কৰ্ণৰ দৈৰ্ঘ্য কৰ্ণ ওকে এনে যদি আমি 2D ফিগাৰ ড্ৰ কৰো তেতিয়াহলে কৰ্ণ এটো হৈ গল মানে এতিয়া আমাক কি কৈছে এখিনিত ঘনক বা ইংলিছত কৈছে কিউব কিউব মানে এটা হ'ব লাগিব আমাৰ 3D শেপ হল আপোনালোকে রুবিক্স কিউব দেখা পাইছে একদম রুবিক্স কিউবৰ দৰে তো 3D শেপত কৈছে আটাইতকৈ দীঘল কৰ্ণ কিমান আমি ড্ৰ কৰিব পাৰো বুলি কৈছে এটা চাওক মই যদি এইখিনি ড্ৰ কৰো এটো আমাৰ 2D শেপৰ কৰ্ণ হৈ গল কিন্তু এই কোণৰ পৰা এই কোণলৈ যদি মই এটা ড্ৰ কৰি দিও হয় এনেকটো ওলাই আহিব এটা চাব কেনেকৈ ড্ৰ কৰিম এটো চাব আমাক দিয়া আছে
প্ৰতিটো কিমান 1 মিটাৰ 1 সেন্টিমিটাৰ বুলি দিয়া আছে হয়নে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 1 সেন্টিমিটাৰ বুলি দিয়া আছে হয় এটা যদি মই এই তলৰখিনি চাও তলৰখিনি কি হৈ আছে আমাৰ এনেকুৱা হৈ আছে হয়নে এইটো 1 সেন্টিমিটাৰ তো আমাৰ কৰ্ণৰ কিমান হ'ব কৰ্ণ হ'ব √2 মানে তলৰ আমাৰ কৰ্ণৰটো কিমান পালো √2 কিন্তু আটাইতকৈ ডাঙৰ কেনেকৈ আঁকিব পাৰিব আপুনি এইটো সাইডৰ পৰা এইটো সাইডলৈ ড্ৰ কৰিলেহে আটাইতকৈ দীঘলকৈ টানিব পাৰিব তেতিয়া চাওকচোন আমি এই বাহুটোৰ দিক কিমান পালো 1 আৰু এই কৰ্ণটোৰ দিক কিমান পালো √2 এইটো কি হৈ গ'ল এইটো আমাৰ কি হৈ গ'ল লম্ব এইটো আমাৰ হৈ গ'ল ভূমি আৰু তেতিয়া হল আমাৰ এইটো হৈ গ'ল আমাৰ কৰ্ণ এইটো কৰ্ণৰ কাৰণে আমাৰ কিমান হ'ব তো এইটো কৰ্ণ আমি ফৰ্মুলাটো জানো কৰ্ণ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তো ভূমি কিমান আছে আমাৰ এখিনিত √2 হোল স্কয়াৰ আৰু লম্ব কিমান আছে 1 স্কয়াৰ তো কৰ্ণ স্কয়াৰ এখিনি কিমান হল এখিনি হল 2 + 1 3 তো আমাৰ কৰ্ণ কিমান হলগৈ √3 তো আমাৰ आंसर কিমান হল √3 আমাক কৈছে if cos theta is equal to 5/13 then the value of sin theta is যদি cos theta সমান 5/13 তেন্তে sin theta মান কিমান হেতু আমাক খুদিছে সো আমাক কি দিয়া আছে cos theta is equal to 5/13 cos theta মানে কি আছিল cos theta ফৰ্মুলা জানে নে কি আছিল ভূমি বাই কৰ্ণ ফৰ্মুলাটা আছিল নহয় সাম পিপল হ্যাভ কার্লি ব্রাউন হেয়ার হয়নে আর অসমীয়াতে মুখস্থ কৰিব পাৰি লক ভক বুলি সো আমাক কি দিয়া আছে ভূমি কিমান দিয়া আছে 5 কৰ্ণ কিমান দিয়া আছে 13 আমাক ওলাব লাগিব এইটো পারপেন্ডিকুলার ওলাব লাগিব হয়নে এইটো ফৰ্মুলা এইটো কি হয় লম্বৰ ফৰ্মুলাটো জানে নে আমি কি জানো ওকে কৰ্ণৰ ফৰ্মুলাটো ইউজ কৰো আমি কৰ্ণ স্কয়াৰ ইকুয়াল টু কি আছিল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হয়নে কৰ্ণ কিমান আছে 13 স্কয়াৰ ইকুয়াল লম্ব কিমান আছে আমাক দিয়া নাই লম্ব দিয়া নাই আৰু ভূমি কিমান দিয়া আছে 5 স্কয়াৰ হল 5 টো ইপিনে কি আছে প্লাস হৈছে ইপিনে হলি কিমান হ'ব মাইনাস 13 স্কয়াৰ মানে 169 ইপিনে হেগেনি কিমান হৈ যাব 25 ইকুয়াল টু লম্ব স্কয়াৰ মাইনাস কৰি সব কিমান হ'ব 144 ইকুয়াল টু লম্ব স্কয়াৰ তা লম্ব কিমান পালো আমি লম্ব সমান √144 ইকুয়াল টু 12 তো লম্বৰ মান কিমান পালো আমি 12 পাই গলো লম্ব 12 পাই গলো তো আমি sin থিটা ওলাই লব পাৰিম sin থিটা ফৰ্মুলা কি আছিল লম্ব বাই কৰ্ণ লম্ব কিমান 12 কৰ্ণ কিমান 13 সো আমাৰ आंसर কিমান হল 12/13 নেক্সট এটা বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন এনেকা ধৰণৰ কোৱেশ্চন দেখাত বহুত ইজি লাগিলেও বহুত এটো ভুল কৰি আহিছে সো কি কৈছে এখিনিত the remainder when -46 is divided by 3 is -46 ক 3 ৰে হৰণ কৰিলে প্ৰাপ্ত হোৱা ভাগশেষটো হৈছে সো কেনেকৈ ডিভাইড কৰিব -46 ৰ ভিতৰত 3 ৰে হৰণ কৰিব লাগে হয় আমি যেতিয়া হৰণ কৰো সদায় মনত ৰাখিব লাগে যে এই যেটো আমাক ভাগ কৰিবলৈ দিয়া হৈছে হয়নে আমাৰ ভাজ্যটোতকৈ তলত আমি যেটো লিখিম সদায় কি হ'ব লাগিব সৰু হ'ব লাগিব হয়নে এটা সব 46 তকৈ সৰু আপোনালোকে কি দিব বিচাৰিব 13 15 315 যা 45 হয়নে কিন্তু সব 45 টো কি হৈ গল প্লাস 45 টো মাইনাস 46 তকৈ বহুত গুণে বেছি বহুত বাৰে বেছি হৈ গল তো আমি এখিনিত প্লাস 45 দিব নোৱাৰো সো আমি কি কৰিব লাগিব সক -46 3 ৰে ডিভাইড কৰিম আমি কি দিম -16 দিলে 16 3 গুণ 48 হয়নে যেটো মাইনাস আছে আমি কি হৈ গল মাইনাস এটা চাওকচোন 46 তকৈ -46 তকৈ -48 টো কিন্তু কম হেকে আমি লিখিব পাৰিছো হয়নে যেটো আমি এটো পৰা এটো কি কৰিব লাগে বিয়োগ কৰিব গলে মাইনাস কি হৈ যাব সিম্বল চেঞ্জ তো কিন্তু আমি ভাগশেষ কিমান পাম +2 তো উত্তৰটো কিমান হ'ব আমাৰ +2 নেক্সট কোৱেশ্চনত কৈছে if Pn represents the product of the natural numbers from 1 to n then P1 plus P2 plus P3 plus P4 is যদি একৰ পৰা nলৈ স্বাভাৱিক সংখ্যাৰ পূৰণফলৰ মান Pn এ সূচিত কৰে
তেন্তে P1 প্লাছ P2 প্লাছ P3 প্লাছ P4ৰ মান উলিয়াব দিছে সো এইখিনি আমাক কি কৈছে Pn means 1 into 2 into 3 into 4 dot 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 কিমানলৈকে পূৰণ হ'ব n লৈকে পূৰণ হ'ব হয়নে তেতিয়াহ'লে আমাক কি ওলাব দিছে P1 plus P2 plus P3 plus P4 সো আমি যেতিয়া লিখিম P1 means what অকল 1 এ থাকিব হয়নে P2 বুলি ক'লে কিমান থাকিব 1 into 2 is equal কিমান পালো আমি 2 P3 বুলি কিমান থাকিব আমাৰ 1 into 2 into 3 কিমান থাকিল 1 2 যা 2 2 3 যা 6 P4 বুলি কিমান থাকিব আমাৰ 1 into 2 into 3 into 4 কিমান থাকিল 2 3 যা 6 6 4 যা 24 আমাক কি কৰিব দিছে কিটা আটাইকিটা যোগ কৰিব দিছে হয়নে আমি যোগ কৰিম এতিয়া 1 plus 2 plus 6 plus 24 যোগ কৰক 24 6 30 30 2 32 একে 33 সো আমাৰ आंसर কিমান হল 33 নেক্সট এটা ইন্টারেস্টিং কোশ্চেন দিছে if sin theta is equal to cos theta হয়নে আমাক কি কৈছে sin theta আৰু cos theta সমান if sin theta is equal to cos theta then the value of 1 plus tan theta is যদি sin theta সমান cos theta তেন্তে 1 plus tan theta ৰ মান হ'ব সক sin theta সমান cos theta কেতিয়া হয় জানে নে যেতিয়া sin 45 ডিগ্ৰী হয় তেতিয়াও আমাক কি হয় cos 45 ডিগ্ৰী হয় আৰু দুটাৰ মান কিমান হয় আমি জানো 1/√2 মানে থিটাৰ মান কিমান পাই আছো আমি 45 ডিগ্ৰী তেতিয়াহ'লে আমাক কাৰ মান ল'ব দিছে 1 plus tan theta 1 plus tan theta আমি গম পালো tan theta থিটাৰ মান কিমান হ'ব 45 1 plus tan 45 আৰু আমি সকলোৱে জানো যে tan 45 মানে কিমান 1 তো 1 plus 1 কিমান পালো 2 তো আমাৰ উত্তৰ কিমান হ'ল 2 নেক্সট কোশ্চেনে কৈছে a cone has a base radius of 4 cm and height 9 cm the volume of the cone is এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ 4 cm আৰু ইয়াৰ উচ্চতা 9 cm শংকুটোৰ আয়তন হৈছে সো শংকুৰ আয়তনৰ ফৰ্মুলা শংকুৰ আয়তন সমান কি আছিল 1/3 পাই r স্কয়াৰ h হয়নে আমাক দিয়া আছে ব্যাসাৰ্ধ কিমান দিয়া আছে 4 হয়নে 1/3 যেটো আমাৰ आंसरবোৰ সক পাই দিয়া আছে তো পাইৰ মান নবহাও খিনিত পাই হেনেকৈ ৰাখিম r মানে কিমান 4 4 into 4 4 r স্কয়াৰ আছে খিনিত আৰু h মানে কিমান আমাৰ খিনিত 9 দিয়া আছে হল 3 ৰে কাটিলে এবাৰ 3 ৰে কাটিলে তিনিবাৰ পূৰণ কৰক 4 4 গুণ 16 16 3 গুণ 48 আৰু কিমান থাকিল পাই কিমান হল আমাৰ 48 পাই সেন্টিমিটার কিউব তো আমাৰ কিমান উত্তৰ হল 48 পাই সেন্টিমিটার কিউব বন্ধুসকল আজিৰ ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিও আৰু চাবৰ বাবে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম